লুৰিণজ্যোতি গগৈৰ এটা নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠান বন্ধুসকল আৰু এই অনুষ্ঠানটিত বিজেপি চৰকাৰখনৰ বিৰুদ্ধে নাইবা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইটামান বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু উদাত্ত ভাষণ জনতাৰ আগত কৰা দেখিবলৈ পোৱা গৈছে। আপোনালোকে জানে লুৰিণজ্যোতি গগৈৰ মন্তব্য কেনেকুৱা, ভাষণ কেনেকুৱা, উদাত্ত ভাষণবোৰ নিশ্চয়কৈ আপোনালোকে শুনিবলৈ পাইছে আৰু এই উদাত্ত ভাষণবোৰ শুনিবলৈ পাই সন্মুখত বহি থকা যিমানবোৰ অনুৰাগী গোটেই অনুৰাগীয়ে ষ্টেজৰ ওপৰত উঠাৰ অপ্ৰাণ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। ষ্টেজখন আছিল যথেষ্ট দুৰ্বল বন্ধুসকল আৰু এই দুৰ্বল ষ্টেজখন ভাঙি যোৱাৰ সন্দেহত লুৰিণজ্যোতি গগৈয়ে অনুৰাগীক অনুৰোধ জনোৱা দেখিবলৈ পোৱা গৈছে। আহক বন্ধুসকল, লুৰিণজ্যোতি গগৈৰ উদাত্ত ভাষণ শুনাৰ লগতে লুৰিণজ্যোতি গগৈৰ অনুৰাগীসকলৰ যি মৰম, যি সঁহাৰি, এই সঁহাৰিবোৰ চাই লওঁ। হিমন্ত বিশ্ব শৰ্মাই যিমান বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামত আমাক বিভাজন নকৰক লাগিলে, ভাগ নকৰক লাগিলে, আমাৰ ফালৰ পৰা স্পষ্ট আমাৰ বাৰ্তা, এটা ষ্ট্ৰং মেছেজ। আমি বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকা একেলগে আছিলো, একেলগে আছো আৰু একেলগে সৰ্বকালৰ কাৰণে থাকিম। সৰ্বকালৰ কাৰণে একেলগে আমি থাকিম। কোনো শক্তিয়ে, হিমন্ত বিশ্ব শৰ্মা হওক, কোনোবা RSS হওক, কোনোবা বিজেপি হওক, আমাক একেলগে আগবাঢ়ি যোৱাত কোনেও বাধা দিব নোৱাৰে, কোনেও আমাৰ সমৰ্থন কৰিব নোৱাৰে। এই বাৰ্তা লৈ আপোনালোকৰ চলাই আহিছো। গতিকে মই আগবাঢ়ি গৈছো, চিন্তা নকৰিব। এতিয়া দেশৰ অৱস্থা ভাল নহয়। এফালে ধৰ্মৰ নামত ৰাজনীতি আৰম্ভ কৰিছে, বিভাজনৰ ৰাজনীতি। হিন্দু, মুছলমান, শিখ, জৈন, পাৰ্চী সকলো মানুহৰ মাজত এতিয়া বিভাজন আৰম্ভ কৰিছে। মানুহৰ মাজত বিভাজন, মানুহৰ মাজত ঘৃণা, ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি আমাৰ যিখন সমাজ, অসমৰ যিখন সমাজ, এই সমাজখন বিজেপিয়ে ভাঙিছে, RSSে ভাঙিছে, হিমন্ত বিশ্ব শৰ্মাই ভাঙি সমাজখনক টুকুৰা টুকুৰি কৰি দিব খুজিছে। কিন্তু আমাৰ দায়িত্ব কি? আমাৰ বৰাক উপত্যকা, ব্ৰহ্মপুত্ৰ উপত্যকা, উজনি, নামনি সকলো প্ৰান্তৰ মানুহৰ, পাহাৰত থকা মানুহৰ দায়িত্ব এটাই যে আমি অসমখন এক হৈ আছিলো, এক হৈ আছো আৰু এক হৈ থাকিব লাগিব। কোনো শক্তিয়ে আমাক ভাঙিব নোৱাৰে। এইটো হ'ল আমাৰ মূল মন্ত্ৰ। সেইকাৰণে আমাৰ যিগৰাকী সম্পাদক, আমাৰ মুখপাত্ৰ জিয়াউৰ ৰহমান চাহাবে কৈছে যে আমাৰ দলৰ এটাই লক্ষ্য, আমি সমগ্ৰ অসমৰ মানুহক, এই বৰাক উপত্যকা হওক, ব্ৰহ্মপুত্ৰ উপত্যকা হওক, সকলোকে এটা ছাতিৰ তলত, এটা আমব্ৰেলাৰ তলত সকলোকে থিয় হ'বলৈ আমি চিন্তা চৰ্চা কৰো। মই নিজে আহোম, 600 বছৰ শাসন কৰা ইতিহাস মোৰ লগত জড়িত হৈ আছে। মই দিল্লীলৈ গৈ কেতিয়াও মই নিজকে আহোম বুলি কোৱা নাই। মই কৈছো মই অসমীয়া, গৰ্বৰে কওঁ, অহংকাৰ কৰি কওঁ, মই অসমীয়া। গতিকে অসমৰ প্ৰতিটো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকে সকলোৱে ক'ব লাগিব যে মই গৰ্বৰে গৰ্বিত, মই অসমীয়া। মোৰ দ্বিতীয় পৰিচয় আছে। কোনোবাই বাংলা ভাষা কয়, কোনোবাই হিন্দী ভাষা কয়, কোনোবা বড়ো হ'ব পাৰে, কোনোবা কাৰ্বি হ'ব পাৰে, কোনোবা তিৱা হ'ব পাৰে, কোনোবা ব্ৰাহ্মণ হ'ব পাৰে, কোনোবা কলিতা হ'ব পাৰে, কিন্তু প্ৰত্যেকৰে প্ৰথম পৰিচয় অসমীয়া। সেই লক্ষ্য লৈ সেই চিন্তালৈ আগবাঢ়ি, এইটো আমাৰ দলৰ আদৰ্শ। আৰু সেই আদৰ্শ যেতিয়াই হ'ব, তেতিয়াই আপোনালোকক মুছলমানৰ নামত ভাগ কৰিব নোৱাৰিব। তেতিয়াই বিজেপিয়ে বেলেগ উজনি অসমৰ মানুহক, ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহক হিন্দুৰ নামত ভাগ কৰিব নোৱাৰিব। যেতিয়া পৰিচয় মুছলমান হ'ব, যেতিয়া পৰিচয় হিন্দু হ'ব, তেতিয়া হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, RSS এইসকলে ৰাজনীতি কৰি থকাৰ সুযোগটো পাব। যিদিনাখন আমি বৰাক ব্ৰহ্মপুত্ৰ উপত্যকা এক হৈ যাম, আমাৰ পৰিচয় হ'ব অসমীয়া মহাজাতি সত্তা। আমাৰ প্ৰথম পৰিচয় অসমীয়া, দ্বিতীয় পৰিচয় বঙালী হ'ব পাৰে, দ্বিতীয় পৰিচয় মাৰোৱাৰী হ'ব পাৰে, দ্বিতীয় পৰিচয় আহোম হ'ব পাৰে। যেতিয়া আমি সকলোৱে অসমীয়া হোৱা আৰম্ভ কৰিম, তেতিয়া বদৰুদ্দিন ৰাজমলৰ ৰাজনীতি অসমত কাম নিদিব, নাইকিয়া হৈ যাব। গতিকে আপোনাক আহ্বান জনাইছো যে আমি সকলোৱে সেই চিন্তাৰে আগবাঢ়িব লাগিব। আমি সকলোৱে সেই চিন্তাৰে আগবাঢ়িছো। অসমৰ মানুহৰ মাজত সেই মহানতা আছে। সেইকাৰণে জ্যোতিপ্ৰসাদ আগৰৱালা মাৰোৱাৰী হলেও অসমৰ শ্ৰেষ্ঠ 10 গৰাকী অসমীয়া মানুহৰ এগৰাকী। মাৰোৱাৰীয়ে যদি কয় গাঁৱত, অসমৰ গাঁৱত যদি কয় যে জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া নহয় মাৰোৱাৰী, অসমীয়া মানুহে মাৰোৱাৰীক ধৰি কোবাব। গতিকে এয়া অসমৰ মানুহৰ মহানতা। গতিকে আমি সেই চিন্তাৰে আগবাঢ়িব লাগিব। এইটোৱে হ'ল আমাৰ এই সময়ৰ আহ্বান। আৰু এটা কথা আপোনালোকক কৈ যাব খুজিছো, মুছলমান ৰাইজক ক'ব খুজিছো যে
যেতিয়ালৈকে তলা চাবি বদৰুদ্দিন আজমল AIDF-ক যেতিয়ালৈকে আপোনালোকে মৰম দিব, যেতিয়ালৈকে ভোট দিব, যেতিয়ালৈকে আপোনালোকে জাগা দিব, তেতিয়ালৈকে দিছপুৰত বিজেপিৰ শাসন থাকিব। যিদিনাখন বুজি পাব যে আজমল সাহাব বিজেপিৰ বন্ধু মানুহ, বিজেপিৰ এজেণ্ডা মতে কাম কৰে, বিজেপি AIDF এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি, যিদিনাখন বুজি পাব যে আজমল সাহাবক ইয়াৰ পৰা উৎখাত কৰিলে, AIDF আৰু তলা চাবিক ইয়াৰ পৰা নাইকিয়া কৰিলে, আমাৰ দিছপুৰত বিজেপি উৎখাত হ'ব। বিজেপি বিৰোধী মানুহে চৰকাৰ কৰিব পাৰিব, আমি বিৰোধী ঐক্য মঞ্চই চৰকাৰ কৰিব পাৰিম। গতিকে ৰাইজে এই কথাটো মনত ৰাখিব, বিজেপিক যদি উৎখাত কৰিব লাগে তেতিয়া প্ৰথম মুছলমান মানুহৰ দায়িত্ব হ'ল বদৰুদ্দিন আজমলকো আমাৰ অসমৰ পৰা, বৰাক উপত্যকাৰ পৰা, ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা, হোজাইৰ পৰা, ইয়াৰ পৰা উৎখাত কৰি ব্ৰহ্মপুত্ৰ আৰু বৰাকত দলিয়াই পেলাব লাগিব। আৰু এটা কথা কৈ গৈছো, মুছলমান মানুহৰ যদি এটাও ভোট নষ্ট নহয়, আমাৰ হাফিজ সাহেবক কোনেও কৰাব নোৱাৰে। এটা ভোটো নষ্ট হ'ব নালাগে। যি হিমন্ত বিশ্ব শৰ্মাই লুঙি টুপিৰ ভোট নালাগে বুলি ক'লে, মুছলমানৰ ভোট নালাগে বুলি ক'লে, মিয়াৰ ভোট নালাগে বুলি ক'লে, মছজিদ ভাঙি দিম বুলি ক'লে, মুছলমান মানুহ থকা জেগা চাই উচ্ছেদ কৰে, ভেকচন কৰে, ঘৰ উফৰাই দিয়ে, মুছলমান মানুহ চাই অপৰাধী সদায় ভৰিৰ তলত গুলিয়াই দিয়ে। সেই বিজেপিৰ লগত মিতিৰালি কৰা AIDF-ক যদি এটাও ভোট মুছলমান মানুহে দিয়ে, মই ভাবিম যে এইটো আমাৰ সমগ্ৰ অসমৰ মানুহক অন্যায় কৰা হৈছে, আমাৰ বিৰোধী শক্তিক অন্যায় কৰা হৈছে। আৰু ৰাইজে যদি, মুছলমান ৰাইজে এটাও যদি ভোট নষ্ট নকৰে, যি শক্তি নাহক লাগিলে, এই হাফিজ সাহাবৰ লগত যোনে নিৰ্বাচন এতিয়া যিগৰাকী খেলিছে এগৰাকী বাদ দিয়ক, হিমন্ত বিশ্ব শৰ্মা আহিলেও হাফিজ সাহাবক হৰুৱাব নোৱাৰে, 100% হৰুৱাব নোৱাৰে। যদি আমাৰ মুছলমান ৰাইজে সিদ্ধান্ত লয় যে আমাক ইমান বেয়াকে ক'লে, তুচ্ছ তাচ্ছিল্য কৰিলে, ইমান ঘৃণামূলক কথা বতৰা ক'লে, ইমান বেয়াকে ক'লে, ইমান শ্লেঘাত্মক মন্তব্য কৰিলে, তাৰ উত্তৰ যদি ভাবে যে মুছলমান ৰাইজে অহা 26 তাৰিখে হ'ব লগা লোকসভাৰ নিৰ্বাচনত ইয়াৰ উত্তৰ আমি দিম, এই বুলি ভাবি যদি সকলোৱে ভোটদান কৰে, তেতিয়াহ'লে 2.5 লাখ 3 লাখ ভোটত আমাৰ হাফিজ সাহাব ইয়াৰ পৰা জয়লাভ কৰি যাব। এইটো আপোনাক এচুৰেঞ্চ দিব পাৰিছো। গতিকে ৰাইজ, মই আপোনালোকক এটা বাৰ্তাই লৈ আহিছো যে আমি এইবাৰ দিল্লীত ইণ্ডিয়াৰ চৰকাৰ বনাম। ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব। ইতিমধ্যে 5টা সমষ্টিৰ নিৰ্বাচনৰ আপোনালোকে ছবি দেখিছে, তাত হাৱা দেখিছে, হাৱাত কেনেকুৱা চলি আছে। যোৰহাটত বিৰোধী শক্তিৰ হাৱাত বিজেপি একদম উৰি গৈছে, পদুম ফুল উৰি গৈছে। এগৰাকী MP দিলো আমাৰ গৌৰৱ গগৈ। আৰু ডিব্ৰুগড়ত আগৰ মুখ্যমন্ত্ৰী, বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰীৰ অৱস্থা কেনেকুৱা আপোনালোকে জানে। গতিকে এতিয়া তেওঁলোকে 14টাৰ ভিতৰত 14টা লোকসভা জিকিম বুলি কোৱা কথা এতিয়া গ'ল। 2টা মাইনাছ কৰি লওক, ডিব্ৰুগড় আৰু যোৰহাট। এই কৰিমগঞ্জ জিকি আছে, তাৰ পাছত নগাঁৱত কালি সভা কৰি আহিছো, দেখিছে, মোৰ ফটো দেখিব, হাজাৰ মানুহ তাত উপস্থিত হৈছে। গতিকে আমি গৌৰৱ গগৈ ডাঙৰীয়াক আমি উষ্ম আদৰণি জনাইছো। আৰু মই নাম লোৱাৰ লগে লগে আহি পাই গৈছে, দেখিছে, মই নাম লৈছো আহি পাই গৈছে। গতিকে ৰাইজ, গৌৰৱ গগৈ ডাঙৰীয়াই বক্তব্য দিব, মই দীঘলীয়া কথা নকওঁ, কেইটামান কথা কৈ যাব খুজিছো যে হাফিজ সাহাব আমাৰ পঢ়া শুনা মানুহ দিল্লীলৈ গৈ আপোনালোকৰ মনৰ কথা ক'ব। বৰাক উপত্যকাত যিবোৰ অন্যায় কৰিছে বিজেপিয়ে, সেইবোৰৰ বিৰুদ্ধে মাত মাতিব। কাৰণ আপোনালোকে সকলোৱে জানে, যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে
বিজেপি দলে বৰাক উপত্যকাত কিমানটা সিট আছিল কিমানটা দুটা সিট কাটিলে নাই কোনে কাটিলে গতিকে বিজেপি কি আৰু উত্তৰ দিব লাগে নে নালাগে যদি লাগে 26 তাৰিখে 26 তাৰিখে হাতৰ চিনত ভোট দিবলৈ ওলাই আহক ৰাইজক মই আহ্বান জনাইছো এখন অকমান দুৰ্বল আছে ষ্টেজ সব মানুহ উঠিব নালাগে আপোনালোকৰ মৰমৰ নেতাক পাই যাব মই ভিতৰলে মাজলে পঠাই দিম ভাঙি যাব গতিকে ৰাইজ এইবাৰ ৰাইজে ইতিমধ্যে উজনিত বিজেপিক এতিয়া ৰাইজৰ সুনামি ৰাইজৰ ধুমুহাত বিজেপি এতিয়া উৎখাত হল এতিয়া বৰাক উপত্যকাত এই সুনামি ৰাইজে আনিব লাগে এইবাৰ নিৰ্বাচন বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ লগত আমাৰ ডাইৰেক্ট নিৰ্বাচন হোৱা নাই এবাৰ যুদ্ধ আমাৰ হোৱা নাই এইবাৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ লগত এইবাৰ ৰাইজৰ আমাৰ জনতাৰ পোনপটীয়া যুদ্ধ হৈছে ৰাইজক কৰা অন্যায়ৰ বিৰুদ্ধে এইবাৰ ৰাইজে নিৰ্বাচনত ভোটদান কৰিছে গতিকে ৰাইজে সকলোৱে জানে এতিয়া মূল্য বৃদ্ধি মেহেংগাই কমাম বুলি কোৱা বিজেপিয়ে কাটি দিছে কাটি দিছে মই জলেকে যাওঁ এনেকে কাণ কাটি দিয়ে আগতে কা আন্দোলন কৰিবলৈ যাওঁ তেনেকে কাটি দিয়ে গতিকে হিমন্তৰ বুকু কঁপনি উঠি গৈছে গতিকে ৰাইজ জানে কেনেকুৱা আগতে গেছৰ চিলিণ্ডাৰ দাম 410 টকা আছিলে এতিয়া 1150 কৰি দাইলৰ দাম কিমান আছিল মচুৰ দাইলৰ দাম 47 টকা আছিল 47 43 বা 47 এতিয়া বাঢ়ি 130 হ'ল ন আৰু নিমখৰ দাম 3 টকা আছিল এই 15 টকাত কত পায় 30 টকা 30 টকা হৈছে আৰু মিঠাতেলৰ দাম কিমান আছিল মানে 120 110 আছিলে 90 পৰা 110 এটা ডাবল সেঞ্চুৰী পাৰ হৈ গৈছে আমাৰ পেট্ৰল ডিজেলৰ দাম হাফ সেঞ্চুৰী চোৱা পালে 50 পৰা 60 এটা সেঞ্চুৰী পাৰ কৰি দিছে গতিকে ৰাইজে ইয়াৰ উত্তৰ দিব লাগে নে নালাগে আৰু যদি দিব লাগে তেতিয়াহ'লে 26 তাৰিখে দলে বলে ওলাই আহি কৈ দিয়ক যে আমাৰ সাধাৰণ জনতাৰ তেজ খুহি খোৱা এই বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি সকলোৱে ঐক্যবদ্ধভাৱে ভোট দিম আমাৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আমাৰ খাজানা বঢ়োৱাৰ বিৰুদ্ধে আমাৰ লাইটৰ বিল বঢ়োৱাৰ বিৰুদ্ধে আমাৰ দৰৱৰ দাম বঢ়োৱাৰ বিৰুদ্ধে গতিকে ৰাইজে এইবাৰ এই অন্যায়ৰ উত্তৰ দিব লাগিব যেনেকৈ কা জাপি দি অসমৰ মানুহক অন্যায় কৰিছে কা জাপি দি হিন্দু মুছলমানৰ বিভাজনৰ ৰাজনীতি কৰিছে কা জাপি দি অবৈধ বিদেশীৰ বোজা অসমক জাপি দিব খুজিছে আমাৰ মাটি ভেটি আমাৰ ভাষা কৃষ্টি সংস্কৃতি নাইকিয়া কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছে 5 গৰাকী মানুহক গুলিয়াই হত্যা কৰিছে ইয়াৰ উত্তৰ দিব লাগে নে নালাগে যদি লাগে তেতিয়াহ'লে 26 তাৰিখে সকলোৱে সিদ্ধান্ত ল'ব লাগিব দেশৰ গণতন্ত্ৰ ৰক্ষা কৰা দেশৰ সংবিধান ৰক্ষা কৰা দেশৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰক ৰক্ষা কৰিবৰ কাৰণে বিজেপিৰ বিৰুদ্ধে আমাৰ হাফিজ সাহেবৰ পক্ষত হাতৰ চিনত ভোট দিব লাগিব গতিকে সকলোকে আহ্বান জনাইছো আমি অহা 4 জুনত যেতিয়া আমাৰ নিৰ্বাচনৰ ফলাফল আহিব ৰঙালী বিহু দ্বিতীয়বাৰ কাৰণে হ'ব ৰঙালী বিহু আকৌ হ'ব 4 জুনত গতিকে সকলোকে শুভেচ্ছা দিছো সকলোৱে যাতে সকলোৱে সংকল্প লয় আমাৰ দেশৰ সংবিধান বচোৱাৰ আমাৰ দেশৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰ বচোৱাৰ আমাক যে অন্যায় কৰা হৈছে হিন্দু মুছলমান জাত পাতৰ ৰাজনীতিৰ নামত সমাজ যে ভাঙিব খুজিছে আমাৰ হাতাম পুৰুষে ঐক্য সমন্বয় সম্প্ৰীতিৰ বৰ ভেটি ভাঙি থান বান কৰি দিব খোজা হৈছে আমাক অন্যায় কৰি মুছলমান লক্ষ্য কৰি তেওঁলোকে যে উচ্ছেদ কৰে এভেকশ্যন কৰে মুছলমান লক্ষ্য কৰি যে তেওঁলোকে অপৰাধী সদায় তাৰ উত্তৰ এইবাৰ দিব লাগিব এইবাৰ নিৰ্বাচনত দিব লাগিব
গতিকে ৰাইজ মই দীঘলীয়া কথা নকওঁ, সকলোকে শ্ৰদ্ধা জনাইছো, সকলোকে সেৱা জনাইছো। গৌৰৱ গগৈ ডাঙৰীয়া আপোনালোকে ভাষণ দিব, দীঘলীয়া কথা শুনিব। আমাৰ 2-4খন সভা আছে, তালৈ যাম। এটা আহ্বান জনাইছো যাতে এটাও ভোট নষ্ট নহয়, এটাও ভোট যাতে নষ্ট নহয়, এটা ভোট যাতে তলা চাবিত নপৰে। আপোনালোকে সকলোৱে জানে আপোনালোকৰ এই বৰাক উপত্যকালৈ কিবা সাজু নেকি, সি ৰাতি ৰাতি গৈ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত বহি থাকে। যিমান চান্স বিজেপিৰ MLA আৰু মন্ত্ৰীয়ে নাপায়, সিমান চান্স AIDFৰ এই বিধায়ক MLA সকলে লয়। ৰাতি গলে এপইণ্টমেণ্ট নাপায়, মানে হিমন্ত বিশ্ব শৰ্মাক যদি কয় এপইণ্টমেণ্ট লাগে নাপায়, কোন আছে বোলে AIDFৰ MLA আছে, কোন আছে সাজু আছে। এই গোটেই কথাবোৰ গম পাব লাগে। গতিকে ৰাইজক এই কথাবোৰ জনাব লাগে যে তেওঁলোকে কেনেকৈ ৰাতি ফোন কৰি কথা সুধি লয়। হিমন্ত বিশ্ব শৰ্মাই কৈ দিয়ে যে জোনাব এইটো কৈ দিয়ক, কৈ দিলে যাতে অকণমান হিন্দু মুছলমান হয়। এই কামটো কথা পাতি পাতি দুইজনে কৰে। আৰু আমাৰ জোনাবৰ মানে বজাৰ চলিব লাগিব নহয়, বেপাৰ চলিব লাগিব। মুছলমান সমাজ, অসমৰ সমাজ জীৱনত কি হৈ যায় কি নাই তেওঁৰ কোনো ফৰক নপৰে। আমাৰ সমন্বয়, আমাৰ একতা, আমাৰ ভাতৃত্ববোধ ভাঙি থান বান হৈ যাওক লাগিলে আজমল চাহাবৰ বেপাৰ চলিলেই হয়, বেপাৰ চলিলেই হয়। আপোনাৰ মোৰ মাজত থকা সমন্বয়, ভাতৃত্ববোধ এইবোৰ ভাঙি চিঙি যোগ, এইবোৰক লৈ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰি থাকক, আজমল চাহাবৰ নেযায় কোনো কথা, কোনো নাহে নেযায়। গতিকে সেইকাৰণে এই কথা মনে মনে তেওঁ সমৰ্থন কৰি আহিছে, মনে মনে বিজেপিৰ এজেণ্ট হৈ কাম কৰি আহিছে। গতিকে এইবাৰ দুটা সাম্প্ৰদায়িক শক্তিক একেলগে উৎখাত কৰিব লাগিব, এটা বিজেপি আৰু এটা AIDF। দুয়োটাকে একেলগে উৎখাত কৰিলে মই ভাবো যে দিছপুৰত, দিল্লীত বিজেপি বিৰোধী চৰকাৰ হ'ব, ইণ্ডিয়াৰ চৰকাৰ হ'ব, বিৰোধী ঐক্য মঞ্চৰ 26ত চৰকাৰ হ'ব। গতিকে সকলোৱে সঠিক, শুদ্ধ আৰু শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰক, শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰক। ভয় নকৰিব। এতিয়া বোলে যোৱা কালি মুখ্যমন্ত্ৰী আহিছে, আমাৰ যিসকল ট্ৰেডাৰ আছে ইয়াৰ বৰাক উপত্যকা মাতি লৈ গৈছে। তহঁতি যদি চবক মানে কথা বতৰা পাতি ভোট যদি নিদিয়, মুছলমান যিমান ট্ৰেডাৰ আছে, ব্যৱসায়িক যিসকলে কৰে, চবক মাতি লৈ গৈছে। মাতি লৈ কৈছে বোলে চব ভোট দিয়াব লাগিব, পইচা পাতি যিমান আছে খৰচা কৰ, নহ'লে ইলেকশ্যন যোৱাৰ পাছত ঘৰত ড্ৰাগছ ভৰাই ভৰাই এনকাউণ্টাৰ কৰি কৰি মাৰিম। এইটো খবৰ পাইছো মই, সঁচানে মিছা খবৰ লৈ লওঁ। আমি হিমন্ত বিশ্ব শৰ্মাক ভয় কৰা মানুহ, আমাকো ভয় পাইছে। কা আন্দোলনৰ নেতৃত্ব দিয়া লুৰিণ গগৈ, অখিল গগৈক বোলে কেছ দিব এই ইলেকশ্যন যোৱাৰ পিছত। আমি কৈছো আমি ভয় কৰা মানুহ নহয়, ভয় কৰা মানুহ নহয় কাৰণেই ঘৈণীয়েকৰ মাটি কেলেংকাৰীৰ কথা আমি প্ৰেছ মিট দি সংবাদ মেল দি কওঁ, কয়লা কেলেংকাৰী, কয়লা চিণ্ডিকেটৰ কথা সংবাদ মাধ্যমত কৈ আহিছো। আৰু সকলো কথা কম, লুই বাৰ্জাৰ কেলেংকাৰী হওক, সাৰদা কেলেংকাৰী, উত্তৰ কাছাৰ কেলেংকাৰী, আমি সঁচাৰ কাৰণে যুঁজিম, মানুহৰ কাৰণে যুঁজিম, অন্যায়ৰ বিৰুদ্ধে যুঁজিম, ন্যায় প্ৰতিষ্ঠা কৰিবৰ কাৰণে যুঁজিম। হিমন্ত বিশ্ব শৰ্মাই যিমান বন্দুক বাৰুদৰ ভয় নুখক লাগিলে, পুলিচ মেলেটেৰীৰ ভয় যিমান নুখক লাগিলে, যিমান ব্লেকমেইলিং কৰিবৰ চেষ্টা নকৰক লাগিলে, আমি মানুহৰ কাৰণে, ৰাইজৰ কাৰণে, জনতাৰ কাৰণে যুঁজি আছিলো, যুঁজি আছো আৰু যুঁজি থাকিম। এই কথা সকলোকে মই শ্ৰদ্ধা জনাই, সকলোৰে পৰা আশীৰ্বাদ দোৱা বিচাৰি যাতে অসমৰ কাৰণে, অসমীয়া মানুহৰ কাৰণে, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকৰ কাৰণে সদায় যাতে যুঁজি থাকিব পাৰো, এগৰাকী জাতীয় যোদ্ধা হিচাপে যাতে সদায় যুঁজি থাকিব পাৰো, তাৰ কাৰণে সকলোৰে পৰা আশীৰ্বাদ বিচাৰি মই মোৰ বক্তব্য সামৰণি মাৰিছো। আৰু সকলোকে হাতৰ চিনত ভোট দিবৰ কাৰণে আহ্বান জনাই মই মোৰ বক্তব্য সামৰিলো। ধন্যবাদ।